ভিক্টৰ দাস ক্ষমা নখুজিলে কাণ ফালি দিলে হয়। অসমৰ ৰাইজক বুৰ্বক বনাই ভিক্টৰ দাসে যিটো অসভ্যশালী সামাজিক মাধ্যমত আৰম্ভ কৰিছে সেই বস্তুটো কিন্তু অসমৰ ৰাইজে সকলোৱে বুজি পায়। ২-৪টা ভিউ পাবলৈ এনেকুৱা অসভ্যশালী আৰম্ভ কৰিছে। ভিক্টৰ দাস এজন মদাহী হয়। অসমৰ ৰাইজে সকলোৱে জানে। নিজকে শিক্ষিত বুলি পৰিচয় দিয়া নিজৰ লাজ থকা দৰকাৰ। কাৰণ এজন শিক্ষক হিচাপে এনেকুৱা মন্তব্য দিয়াটো তেখেতৰ লাজ থকা দৰকাৰ। এজন শিক্ষকে এনেকুৱা শব্দ ব্যৱহাৰ কৰা, এনেকুৱা শব্দ কোৱাটো খুবেই লজ্জাজনক। ডিম্পুক গালি গালাজ পাৰি তেখেতে ছচিয়েল প্ৰেমত হিৰো হ'ব আহিছে। ভিক্টৰ দাস এজন মদাহী। তেখেতে মদাহী হিচাপে মানুহে চিনি পায়। তেখেতৰ মুখত যিটো গালি গালাজ, সেই গালি গালাজটো কিন্তু ডিম্পু বৰুৱাৰ মুখত এদিনো ওলোৱা নাই। ডিম্পু বৰুৱাক অসমৰ সৰুৰ পৰা ডাঙৰলৈ সকলোৱে চিনি পায়। ভিক্টৰ দাস নিজে হিৰো হ'বলৈ এই সামাজিক মাধ্যমত তেখেতে আহি এনেকুৱা কুকুৰৰ নিচিনা বৌ বৌ কৰি আছে। ভিক্টৰ দাস আচলতে কোন হয় যে ডিম্পু বৰুৱাক গালি পাৰিব? ঠিক আছে, নিজকে যদি হিৰো বুলি ভাবিছে তেনেহলে ভিক্টৰ দাস ছচিয়েল মাধ্যমত আহি কিয় ক্ষমা খুজিলে? তেখেতে মহাভুল কৰিলে। সেইবাবে তেখেতে ডিম্পু বৰুৱাৰ ওচৰত তেখেতে ক্ষমা খুজিবলৈ বাধ্য হৈছে, নহলে কাণ ফালি দিলে হয়। ভিক্টৰ দাস এজন মদাহী। সেই মদাহীয়ে অসমৰ ৰাইজৰ পৰা কেইটামান ভিউজ পাবলৈ তেখেতে এনেকুৱা অশ্লীলতা ভিউ পাই আছে। নিজকে শিক্ষক বুলি পৰিচয়, লাজ থকা দৰকাৰ। ভিক্টৰ দাস এটা মদাহী হয়, এটা পাগল হয়। এই মদাহী পাগলে সামাজিক মাধ্যমত মদ খাই যিবোৰ কথা উল্লেখ কৰি আছে খুবেই লজ্জাজনক কথা। ডিম্পু বৰুৱা সামাজিক মাধ্যমত আহি মদ খাই এনেকুৱা ভিক্টৰ দাসৰ নিচিনা কেতিয়া ভিডিঅ' বনাইছেনে? আপোনালোকে দেখিব পাৰিছেনে? দেখা নাই। কাৰণ তেখেতৰ সভ্যতাই কি বস্তু বুজি পায়। সেইবাবে তেখেতৰ কাম তেখেতে কৰি আছে। কিন্তু একাংশ অসমৰ এনেকুৱা মানুহ আছে লম্পট। এই লম্পট কেইটা তেখেতক টাৰ্গেট কৰি এনেকুৱা কথা কয় আৰু ডিম্পু বৰুৱাক চেং মাছৰ লগত তুলনা কৰিছে আৰু ভিক্টৰ দাসে নিজকে মহাভীৰ বুলি ভাবিছে। সেই ভবাটো কিন্তু অসমৰ ৰাইজে কিন্তু সকলোৱে জানে যে কোনে কি কাম কৰি আছে। তেখেতে ডিম্পু বৰুৱাৰ নাম লৈ ছচিয়েল মাধ্যমত তেখেতে হিৰো হ'বলৈ আহিছে। সেই কথাটো অসমীয়া মানুহে বুজিবলৈ বাকী নাই। আৰু যিটো ঘটনা তেখেতে যিটো শব্দবোৰ প্ৰয়োগ কৰি আছে, যি অশ্লীলতা বিয়পাই আছে, এই ভিক্টৰ দাস এজন মদাহী হিচাপে খুবেই লজ্জাজনক। কাণ ফাটাই দিব লাগে এই ভিক্টৰ দাসৰ। কাৰণটো হৈছে নিজকে শিক্ষক বুলি পৰিচয় দি এনেকুৱা শব্দ প্ৰয়োগ কৰা তেখেতৰ অধিকাৰ ক'ত পায়? ভিক্টৰ দাসৰ ভিডিঅ'বোৰ চাই এই সৰু সৰু ল'ৰা ছোৱালীবোৰ কি শিকিব? ডিম্পু বৰুৱাক চেং মাছ বুলি কৈছিল আৰু সেই চেং মাছৰ ওচৰত আহি তেখেতে কি কৰিছে? ক্ষমা খুজিছে। তেখেতে নিজকে ইমান মহাভীৰ বুলি ভাবিছে। আজি এই চেং মাছৰ ওচৰত কিয় ক্ষমা খুজিছে? ক্ষমা খোজাৰ কাৰণটো হৈছে কাণ ফালি দিলে হয়। সেইবাবে বয়ত তেখেতে ক্ষমা খুজিছে। শিক্ষক হিচাপে কেনেকে থাকিবলৈ সেই বস্তুটো তেখেতৰ মূৰত নাই। কাৰণটো হৈছে এইটো পাগল হয়, মদাহী হয়। মদ খাই সামাজিক মাধ্যমত আহি কুকুৰৰ নিচিনা ভৌ ভৌ কৰিব। আৰু কিছুমান পাগল আছে মদাহী ভাল পায়। সেই মদাহীৰ পিছে পিছে ফুৰি তেখেতে এনজয় কৰে। আৰু এইটো এনজয় বুলি নকয়, এইটো এটা অভদ্ৰামী বুলি কয়। আৰু যি অভদ্ৰ কেইটা আছে এই ভিক্টৰ দাসৰ লগত আছে আৰু তেখেতক উৎসাহিত কৰে। আৰু ভিক্টৰ দাস যিটো সামাজিক মাধ্যমত আহি যিবোৰ শব্দ প্ৰয়োগ কৰি আছে খুবেই লজ্জাজনক। আজি ডিম্পু বৰুৱা নহয়, আজি বেলেগ কোনোবাই হলে হয় তেখেতৰ কাণ ফালি দিলে হয়। আৰু গোটেই ঘটনাটো অসমীয়া ৰাইজে বুজিব পাৰিছে। তেখেতৰ ভিউজৰ আশাত ভিউজ পাবলৈ এই ডিম্পু বৰুৱাক চেং মাছ বুলি কৈ যিটো গালি গালাজ পাৰি যিটো ভিউজ পাবলৈ, যিটো কিছুমান ছাবস্ক্ৰাইব পাবলৈ, শিক্ষক হলে এনেকুৱা সভ্যতা বজাই ৰখা তেখেতৰ দায়িত্ব আছে। কিন্তু এই সভ্যতাটোক অসভ্য ভাষাত পৰিণত কৰিছে এই ভিক্টৰ দাস। এটা লম্পট হয়। সেই লম্পটটো ডিম্পু বৰুৱাক যিটো কথা কৈ গালি গালাজ পাৰি অৱশেষত ক্ষমা খুজিছে। ক্ষমা খোজাৰ কাৰণটো হৈছে তেখেতে মহাভুল কৰিছে আৰু নিজকে শিক্ষক বুলি পৰিচয় দিয়াৰ আগত তেখেতক জনা উচিত যে শিক্ষক শব্দৰ অৰ্থটো কি। এনেকুৱা লম্পট অসমত বহুত আছে। কিছুমান ভিউজ পাবলৈ কিন্তু কাৰোবাক কাৰেক্ট কৰি এনেকুৱা কথা কৈ যায় আৰু সামাজিক মাধ্যমত তেখেতে ভাইৰেল হৈ পৰে। আৰু ভাইৰেল হোৱাৰ পিছত তেখেতে গালি গালাজ পাৰি অৱশেষত তেখেতে ক্ষমা খুজি লয়। ইয়াৰ স্বাৰ্থত এটা কথা ক'ব নাজানে। অসমীয়াৰ ক্ষেত্ৰত তেখেতে যিবোৰ শব্দ প্ৰয়োগ কৰি আছে খুবেই ক্ষতিকাৰক। সামাজিক মাধ্যমত যিটো নৱপ্ৰজন্ম আহি যেতিয়া এইবোৰ ভিডিঅ' চাই ইয়াৰ পৰা শিকিবলৈ একো নাই অশ্লীলতাৰ বাহিৰে। এই মানুহজনক আপোনালোকে বিবেচনা কৰি তেখেতক কি কৰিব লাগে এবাৰ চিন্তা কৰক।